আজি এইখনে গংগা পাৰ এয়াই হ'ল পৰীক্ষিত ৰজাক ভাগৱত শুনোৱাই আছে পৰীক্ষিত ৰজাকো 7 দিনৰ ভিতৰত তখনকে দংশন কৰিব আৰু যদি দেহ মাগত চাওঁ আমাকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে তখনকে দংশন কৰিব নহয় বাৰু গোসানীক যেনিবা মঙলবাৰে মোক যেনিবা বুধবাৰে সৌ গোসানীক যেনিবা শুক্ৰবাৰে আৰু গোসাঁইক যেনিবা বৃহস্পতিবাৰে বাৰটো বেলেগ বেলেগ কিন্তু 7টা দিনৰ ভিতৰতে আমি সকলোৱে মৰিব লাগিব নে নালাগিব লাগিব আৰু 7টা বাৰৰ ভিতৰতে আমি সকলোৱে জন্ম পাইছো নে নাই হয়নে গতিকে আজি আমি দেহ মাগত যদি চাওঁ আমি একোটি ৰাজা পৰীক্ষিত এতিয়া এই পৰীক্ষিত ৰজাই এখন ভাগৱত শুনি তেওঁ বৈকুণ্ঠ গমন কৰিব পাৰিলে পৰীক্ষিতো মানুহ আমিও মানুহ পৰীক্ষিতে যদি এখন ভাগৱত শুনি বৈকুণ্ঠক যাব পাৰিলে আমি যাব নোৱাৰা অৰ্থ কি হয়নে বাৰু আমিও যাব পাৰিম কিন্তু পৰীক্ষিতে শুনাৰ নিচিনা আমি শুনিব লাগিব পৰীক্ষিতে মানাৰ নিচিনা আমি মানি ল'ব পাৰিম হয়নে গতিকে আজি 1 নম্বৰতে পলাদে দৈত্য শিশুসকলক কৈ আছে এই ভাইহঁত তোমালোকে কি বুজিছা তোমালোকৰ দৈত্যৰ সন্তান ময়ো দৈত্যৰ সন্তান কিন্তু আমি দৈত্যৰ সন্তান বুলিয়ে যদি আমি গপছত ঘূৰি ফুৰা হয় তেনেহ'লে আমি আত্মাক গুটি দিব নোৱাৰিম আমি দৈত্যৰ সন্তান হয় কিন্তু আমিও যদি ঈশ্বৰক ভজিব পৰা যায় আমিও দেৱৰ তুল্য মানে সন্তান হৈ যাব পাৰিম গতিকে ইন্দ্ৰ আদি 33 কোটি দেৱতাহে যে দেৱতা আমি যে দেৱতা হ'ব নোৱাৰিম মানে নাই হয়নে আমিও ভগৱানক ভজিলে আমিও দেৱতা হ'ব পাৰিম আৰু তোমালোকে কথাটো শুনা অসাৰ সংসাৰ ভাই কিমতে তুৰিবা যমৰ হাতত ভাই কিমতে খাইবা হেৰা এদিন আমাৰ ওচৰলৈ যমৰ দূত আহিব কেইটা জানা 3টাৰ নাম কি এটা নাম কালফুৰা এটা নাম সফুৰা এটা নাম বেংকামুৱা হয় আৰু যদি আমি ঈশ্বৰক নভজো এদিন এই বেংকামুৱা যমদূত কেইটাই বান্ধি লৈ লোহাৰ ডাঙে টুঙনিয়াই নৰকত পেলাব গতিকে মূৰ বাক্য থিৰ কৰি লোৱা হবে ভাই কৃষ্ণ পদে ভজা ভাই কাৰো নাহি দায় এই মহাভাগৱতৰ ধৰ্মৰ কথা আজি পলাদে কৈ গৈ আছে যাওঁতে দৈত্যৰ হাজাৰ শিশুসকলে শুনি মানে বৰ ধুনীয়া পাই অবাক লাগি পলাদক কৈছে হেৰা ৰ'বাচোন ৰ'বা তুমি যে ইমান সুন্দৰ ধুনীয়া কথাবোৰ কৈ আছা ভাপ্ৰিয়ে কি কথা কৈছে এয়াই হ'ল মহাভাগৱতৰ ধৰ্ম কথা এই মহাভাগৱতৰ ধৰ্ম কথা যিসকল মনুষ্যই শুনে সেইসকলে এইখন পৃথিৱীত হাঁহি শান্তিত জীৱন যাপন কৰিব পাৰে আৰু সদৌ শেষত আত্মাক গতি দিব পাৰে বাহ ইমান ধুনীয়া কথা তুমি ইমান সৰু ল'ৰা কালতে মানে আমাক কৈ আছা দৈত্য শিশুসকলে কৈছে তুমি ক'ত পালা এইবোৰ কথা তেতিয়া কৈছে মই দেৱঋষি নাৰদৰ মুখত এইবোৰ কথা শুনি ৰ'বাচোন দেৱঋষি নাৰদক তুমি কেনেকৈ লগ পালা তুমিতো হিৰণ্যকশিপুৰ ল'ৰা সন্তান তুমি ৰাজকাৰেঙত থকা ৰজাৰ পুত্ৰ তুমি দেৱঋষি নাৰদক ক'ত পালা মহা যোগীগণে ঋষিগণে তপস্যা কৰি দেৱঋষি নাৰদক দেখা নাপায় তুমি আকৌ দেখা পাইছো বুলি ক'লা কৈছে এই তোমাক লোকক এতিয়া কাহিনীটো কম শুনা এতিয়া এইটো কাহিনীয়ে কৈ আছে হয়নে তাৰমানে মই হিৰণ্যকশিপুৰ পুত্ৰ হওঁ আৰু মোৰ মাতৃৰ নাম কায়াধুৰাণী মোৰ মাতৃ আছিল মানে পাতাল নাগৰজাৰ জীয়েক মোৰ পিতৃ হিৰণ্যকশিপুৱে যেতিয়া নাগ ৰাজ্য মানে জয় কৰিব যায় সেইদিনা মোৰ মাতৃ কায়াধুৰাণীৰ ৰূপত ব্যাকুল হৈ মোৰ পিতৃ হিৰণ্যকশিপুৱে নাগ ৰজাক ক'লে তোমাৰ ছোৱালী মোক দিয়া মই বিয়া পাতিম সেই কৈছে নহ'ব মই দৈত্যক কিয় মই ইমান ধুনীয়া সুন্দৰ ছোৱালী এজনী বিয়া নিদিম আৰু তোমাৰ কিমানগৰাকী তিৰোতা আছে তাৰ অন্ত নাই মই কিয় দিম হয় নেকি নিদিয়া তেনেহ'লে তোমাৰ ৰাজ্য সাৰখাৰ কৰি সকলোকে মই মাৰি পেলাম যেতিয়া এই কথাটো ক'লে লগে কায়াধু এতিয়া ৰাণী হৈছে তেতিয়া এজনী ছোৱালী তাই আহি ক'লে হেৰা দৈত্য ৰজা
মই তোমাক বিয়া সোমাম তথাপি মোৰ পিতৃ ৰাজ্যখন ধ্বংস নকৰিবা কিন্তু মোৰ চৰ্ত কেইটামান আছে সেইকেইটা মানিব লাগিব এতিয়া হিৰণ্যকশিপুৱে ক'লে তোমাৰ চৰ্ত যিমান হয় কিমান মই মানে মানি ল'ম যদি তুমি কোৱা তোমাৰ ভৰিকেইখন মালিচ কৰি থাকিব লাগে তাকো মই মানি ল'ম তেও মই তোমাক বিয়া কৰিম তোমাৰ ৰূপত মই বিয়া কৰিম এই তেতিয়া ক'লে অইন চৰ্ত নহয় মই সৰুকালৰ পৰা কৃষ্ণ পূজা কৰোঁ গতিকে এই চোৱা কৃষ্ণ মূৰ্তি আছে মোৰ ঘৰত মই কৃষ্ণ মূৰ্তিটো লৈ যায় মই তাত কিন্তু পূজা কৰিম আপুনিতো কৃষ্ণ নামানে মই নামানো কিন্তু মই যে মানিম তুমি মোক বাধা নিদিওঁ বুলি কোৱা কৈছে হ'ব তুমি কৃষ্ণ মূৰ্তি লৈ যায় মোৰ গৃহত পূজা কৰি থাকিবা হয় এটা 2 নম্বৰটো হ'ল মোক পত্নী বুলি কোনো দিনে ডাঙৰ কথা শুনাব নোৱাৰিব 2 3 নম্বৰ কোনো দিনে মোক বিসৰ্জন দিব নোৱাৰিব এই কেইটা চৰ্ত যদি মানি লোৱা তোমাক লৈ যাম কৈছে এই আৰামত মানি ল'বি তথাপি তোমাক লৈ যাম মই এই বুলি মানে বিয়া কৰিম হয়নে সেইকাৰণে এতিয়া কিছুমান মানুহে প্ৰশ্ন কৰে নহয় গোসাঁই কিছুমানে প্ৰশ্ন কৰে হিৰণ্যকশিপু ইমান অসুৰী হয়নে ইহ জন্মে পৰজন্মে হৰি মূৰ বৌৰী হেন শুনি পলাদে বুলিলা হৰি হৰি তেওঁ ইমান হৰিক নামানা এজনৰ পুত্ৰনো কিয় বিষ্ণু ভক্ত হ'ল কাৰণ আছে তাৰ কাৰণৰ কাৰণ আছে হয় আৰু তেতিয়া মানে বিয়া বাৰু কৰি যেতিয়া তেওঁ ৰাজ্যত আছিলে ইতিমধ্যে হিৰণ্যকশিপু তপস্যালৈ গুচি যোৱাৰ লগে লগে এই কায়াদুৰাণী গৰ্ভত মানে সন্তান চিটি হ'ল হোৱাৰ পাছত গ'ল যেতিয়া হিৰণ্যকশিপুৱে বহুত দিনৰ পাছত দেখে যে তেওঁৰ মানে মাংস চাল মেদ উঁয়ে খাই সকলো শেষ কৰিলে তেওঁ মাত্ৰ বিষ্ণুক বধ কৰিব লাগে ইয়াতো পইচা কৰি আছে ব্ৰহ্মাদেৱৰ ওচৰত এই কথাকণ ত্ৰিদশ কোটি দেৱতাসকলে গম পায় কেনেকৈ আহি দৈত্য ৰাজ্যখন ধ্বংস কৰি কায়াদুৰাণীক হৰণ কৰি লৈ গ'ল এই কথাখিনি ক'ব আৰু কায়াদুৰাণী হৰণ কৰি লৈ যোৱাৰ লগে লগে 5 মহীয়া সন্তান এটা যে গৰ্ভত গুচি গ'ল যাই কেনেকৈ আজি দেৱঋষি নাৰদৰ মানে আশ্ৰমত গৈ এই সন্তানটো জন্ম হৈ কেনেকৈ হৰিনাম শুনিলে আৰু এই আদি অনন্ত হৰিনাম ভাগৱতৰ ধৰ্ম 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ তত্ত্ব কেনেকৈ দেৱঋষি নাৰদৰ পৰা গৰ্ভতে থাকি পলাদে শুনিলে এইকণ কথা আজি ওলাব গতিকে ইয়াৰ পৰা আমাক কি বুজালে আমাৰ আইসকল গোসানীসকল বোৱাৰীসকল আপোনালোকে বেয়া নাভাবিব ভাগৱতত গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈছে লাজ ভয় ঘৃণা 3টা বস্তু বাদ দি ভাগৱত শুনা ভাগৱত শুনোতে লাজ কৰিব নাপায় ভাগৱত শুনিব আহিলে ঘৃণা কৰিব নাপায় হয়নে এতিয়া আমাৰ মাজত কোনোবা মেলছ জাতি আছে কোনোবা চান্দাল জাতিও আছে মোৰ গাত লাগি তাকো মই চান্দাল মেলছ বুলি ঘৃণা কৰিব নাপায় অৰ্থাৎ অস্পৃশ্যতাটো দূৰ কৰা আৰু ভয় লাজ ভয় ভয় মানে মই এদিন মৃত্যু হ'বই আপুনিও এদিন মৃত্যু হ'বই নহয় বাৰু গতিকে এতিয়া যদি আহি মোক জমে কয় তোমাক আজি লৈ যাওঁ বোলা ভাগৱত আৰু বাদ দিয়া যাবই লাগিব আৰু মই তাৰ লগত যদি নাযাওঁ নথওঁ কওঁ ডাঙৰহে পাম গতিকে আগে কোৱাৰ লগে লগে ক'ব লাগিব মই যাম বুলি ৰুই আছো হয়নে বুঢ়ী এনেকুৱাই এতিয়া আপোনালোককো কৈ ৰাখিলেও সকলোকে যিদিনা জমদূতে নিবা আহিব তোমাক নিবা আহিছো বুলি কোৱাৰ লগে লগে আপোনালোকে সাজি পেলাই ক'ব হেই মই যাম বুলি ভাবি আছো তেতিয়া আপোনাক আদৰি লৈ যাব আৰু যদি নাযাওঁ নথওঁ কৰে জাউৰি দিব মাৰপিট কৰিব হয় গতিকে পলাদত যেনেকৈ পলাদে আজি গৰ্ভতে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ শিকিলে তেনেকৈ আপোনাৰ সকলো আই মাতৃসকলৰ গৰ্ভত সন্তান হোৱাৰ লগে লগে শাস্ত্ৰ ভাগৱত শুনিব তেতিয়া কি হয় জানে আপোনালোকৰ গৰ্ভত থকা সন্তানটো শাস্ত্ৰ ভাগৱতত পণ্ডিত হ'ব এদিন এখন বৰ ডাঙৰ ভাগৱত সদৌ শেষত বিদায় দিয়াৰ লগে লগে বহু আইসকল গোসানীসকলে সেৱা কৰি গৈ আছে এগৰাকী শাহুৱে মোক সেৱা কৰি কৈছে দিয়ক বোৱাৰীজনীও আহোঁ বুলি কৈছিলে আৰু মইহে আহিবা নিদিলোঁ
মোৰো কাৰণটো কৈছে 7 মাহ গৰ্ভৱতী সেইকাৰণে মানুহে বেয়া চকুৱে চাব ক'ৰবাত বেয়া পাব মই নাই মই বোলো ডাঙৰ মহাভুল কৰিলে আপুনি 7মহীয়া সন্তান গৰ্ভত সি আজি চব শুনি আছে হয়নে গতিকে আজি যদি আপুনি ভাল দিন এটা হেৰুৱাই পেলালে ধুনীয়া ভাগৱত শুনিব পাৰিলে হয় হয় গতিকে তাৰ প্ৰমাণ আপোনাসকলক আজি পলাদে দিব এয়া এতিয়া দৈত্য শিশুসকলক ক'ব মই গৰ্ভত কিমান কি শিকিলোঁ আৰু তাৰ এটা প্ৰমাণ আমাক ধ্ৰুৱৰ কাহিনীটোত দিছে ধ্ৰুৱ যেতিয়া গৰ্ভত থাকে তেতিয়া তেওঁ উটানপাত ৰজাই তেওঁক বনবাসত ৰাখে তেতিয়া ঋষিৰ আশ্ৰমে মানে পলাদক গৰ্ভত লৈ সুনীতি ৰাণীয়ে ভাগৱত শুনি ফুৰিছিল ভাগৱত শুনি ফুৰাৰ কাৰণে তেওঁ গৰ্ভতে ভাগৱতৰ গোটেই কথা জানি হৰিপায়ন মানে ৰজা হৈ গ'ল গতিকে আজি পাইছে নহয় 3 তুলৈক পশ্চিমৰে উত্তৰে কোণত সন্ধিয়া এন্ধাৰ হোৱাৰ লগে লগে দেখিব লক্ষ লক্ষ কৌটি কৌটি তৰাৰ ওপৰত জল জল ফটফট জ্বলি থাকিব সেইটোৱে ধ্ৰুৱ তৰা হয়নে গতিকে আপোনাসকল আই মাতৃসকলেও আপোনালোকে ধ্ৰুৱ তৰাৰ নিচিনা পলাদৰ নিচিনা সাবিত্ৰী সতীৰ নিচিনা মায়াৱতী সতীৰ নিচিনা যদি সতী সন্তান এটি তুলি থৈ যাব পাৰে এই আপোনালোকৰ 14 পুৰুষক মুক্তি দিব পাৰিব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে গোবিন্দ আপুনি আগৰ ফাঁকি এটাত বৰ ধুনীয়া সুন্দৰ কথা এটা কৈ গ'ল যেহিজনে প্ৰাণীক হিংসয় যিটো জন প্ৰাণী মানে কি জানে উৰণ বুৰণ গজন মৰণ আমি 4 মুঠি দিব তাই যেনিবা মই মানুহ পাইছোঁ আৰু বোধহয় যোৱা আগৰ বহুত জন্মত কিবা ভাল কাম কৰিছিলোঁ তাৰ কাৰণে এইবাৰ মনুষ্য জন্ম পাইছোঁ নহয় বাৰু নহ'লেতো এই সময়ত যদি গাহৰি জন্ম এটা দিয়া হয় আপোনালোকৰ মাজত আহিব পাৰিলোঁ হয় জানো ক'ৰবাত যাই পেলাই ডাঙৰ বৰ বস্তু এটা খাই থাকিবলগীয়া হয় হয়নে বাৰু গতিকে আমাৰ যিসকল লোকে এইটো জন্মত মনুষ্য জন্ম পাইছোঁ সেইসকলে নিজকে আনন্দ কৰক বাহ 4 মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ জন্ম যদি হয় মনুষ্য জন্ম আমাক তাকেই দিছে ভগৱানে আৰু আমি যদি আকৌ পৰক হিংসা কৰি ফুৰা স্বভাৱটো হয় তেনেহ'লে ইহকালে পৰকালে আমি শান্তি বুলি কোৱা বস্তুটো বা শান্তি বুলিয়া দোকান এখন আছে সেইখন দোকান বিচাৰিয়ে উলিয়াব নোৱাৰিম নহয়নে অশান্তি দোকান সোপাকে পাই ফুৰিম যদি যাম ততে অশান্তি পাই ফুৰিম হয় গতিকে আমাক কৈছে যেনে কেইটামান বস্তু আমি ত্যাগ দিব লাগিব আমি মনুষ্যৰ জন্মটোত আমাক কিহৰে তৈয়াৰ কৰিলে জানে আপুনি বা মই তেখেত বা তেওঁ আমি যেতিয়া আই গৰ্ভত প্ৰথম থিতি হোৱাৰ লগে লগে 5টা ভূতৰে সৈতে থিতি কৰিলে শীত অপ তেজ মৰুত বম হয় আৰু ভাঙি ক'ব হ'লে মাটি পানী আকাশ বায়ু অগ্নি এই 5টা বস্তুৰ সৈতে আমাক তৈয়াৰ কৰিলে আৰু তাৰপাছত আমাক কি দিলে 5টা কমেণ্ডিও দিলে হাত ভৰি গুহ লিংগ মুখ এই 5টাই কামে কৰি থাকে সদায় নহয়নে বাৰু ইহঁতৰ অন্য একো নাই কাম কৰিব লাগিব
নহ'ব দাঁতকেইটা কি কাম কওকচোন আপোনালোকে দাঁতকেইটা কিবা কাম আছে নেকি আছে ঢেৰ কাম টিঙ পেলাই দিলেও চুবাব লাগিব কুঁহিয়া পেলাই দিলেও চুবাব লাগিব নাৰিকল পেলাই দিলেও চুবাব লাগিব তাতো চুবোৱাই কাম আৰু তাতোতো অন্য কাম নাই নহয় বাৰু তদুপ তেনেধৰণে আৰু 5টা জ্ঞানেন্দ্ৰিয় নাক কাণ চকু জিহ্বা এইকেইটা হ'ল জ্ঞান আৰু তাৰ লগত মন বুদ্ধি চিত হয়নে তাৰ লগত দিলে 17তম 3টা গুণ তাৰ লগত দিলে লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য 6টা ৰিপু হয় একে কিমান হ'ল 22টা আৰু 5টা ভূতৰ লগত 22টা তৎ হ'ল যিদিনা মই বা আপুনি তেওঁ বা তেখেতে আমি আইগভৰ পৰা আহিব ওলাওঁ সেই সময়ত খুব দুখত কান্দি কান্দি আছোঁ নহয় কৈছে যোৱাবাৰ যোৱা তুমি আৰু 2টা ভাল বস্তু আছে লৈ যোৱা তেতিয়া মই কান্দি আছিলোঁ কান্দাৰ পৰা মানে হাঁহিছোঁ হে ভাল বস্তু নে কৈছে বঢ়িয়া বস্তু সেই 2টা দেই কি তাৰ নাম কি কৈছে এটা নাম কাল এটা নাম মায়া বঢ়িয়া যায় খুব ভাল পাই পেলাই সেইখিনি বাট যিমানখিনি তেওঁৰ পৰা কথা শুনি পেলাই আইগভৰ পৰা আহি পৃথিৱী পৰালৈকে যিখন বাট আহিলোঁ সেইখন কিন্তু বিৰাট আনন্দত আহিলোঁ আৰু হয়নে সেই আনন্দৰ ফূৰ্তিতে সাউতকৈ আহি পালোঁ বেজাৰ দুখ নাপালোঁ কিন্তু এতিয়া চাইছোঁ পদে পদে আমাৰ মনুষ্যসকলক বিঘিনি ঘটোৱা বস্তু সেই 2টা এটা নাম কাল এটা নাম মায়া মায়াটো ক'ত থাকে আমাৰ চকু কালটো ক'ত আছে এই ডিঙি গড় পিনে খেপিয়াই চাওক মূৰৰ তলত ডিঙি গড় দেখিলে অকণমান উঠুঙাই দি পাব সেইটোৱে তখন নাই এদিন আমাক সেইটোৱে সুত মাৰিব ৰেহাই নাই যাক ধৰিব কালে তাক ৰাখিব কি উজা ভালে হয়নে গতিকে এতিয়া মায়া প্ৰথমতে বন্দী হলোঁ মাতৃতন খাই দ্বিতীয়ত বন্দী হলোঁ ভাৰ্যা সংগ পায় দেখিছেনে মায়াটো এনেকুৱা বস্তু প্ৰথম জন্মলৈ যেতিয়া মই কুঁহা 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 কৰি কান্দাৰ লগে লগে আহে ধুমাধুম টন খোৱাত লগাই দিলে হেৰি মজা পাইছোঁ খাই মায়া লাগি কিন্তু হ'লেও আধা বাকী আছিল বা ভাল আছিলে যেতিয়া আই বোপাই পাই বোলে এইজনী ধুনীয়া ছোৱালী দেই বুলি পেলাই বিয়া কৰি আনি দিলে সেইজনী লগ পোৱা কথা 5ম গতক শেষ মায়াই পাই গ'ল তুতি 3 ডালে আসন্ত মেৰাই হৰি হেন বস্তু বুলি নজানিলো মই তৃতীয় 3 ডাল মানে এই যে দিছিলে 17তম 3 ডাল জুই সেই 3 ডাল জুইয়ে মোক মেৰিয়াই ল'লে হয়নে চতুৰ্থবৰ্গ আয়ু ভৈলা হীন 5মত কৰ্ম তেজি যাবৰ ভৈলা দিন 5মত পঞ্চভূতি দেহাটো ভাঙি চিঙি চুৰমাৰ কৰি থৈ মই গুচি গ'লো হয়নে গতিকে আমাক কৈছে এই লোকসকল অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ হিংসা নিন্দা ঘৃণা পৰৰ সমালোচনা নকৰিবা এয়া যে এফাগিত কৰিব পৰৰ হিংসা কৰাবিলাক বেয়া কথা হয় এই কেইটা বস্তু যদি আমি এৰি দিওঁ ইহকালে পৰকালে আমি য'তে যাম ত'তে শান্তি পাম কাৰণ এদিন আমি গৌৰৱ কৰি ফৈদা নাই এই দেহটো ভাঙি চিঙি চুৰমাৰ হ'ব যিদিনা ভাঙি যাব সেইদিনা আপুনি এই দেহটো বিচাৰি ফুৰিলেও নাপায় হয়নে গোৱালপীয়া লোকগীত এটাত প্ৰতিমা পাণ্ডেই গাইছিল মন কৰিছে একবাৰ হৰিবল মন ৰচনা মানৱ দেহে গৈৰ কৈৰনা মানৱ দেহে মাটিৰ ভাণ্ডু ভাঙলে হইবে খণ্ড খণ্ড ভাঙলে দেহা জোৰা দিতে না একবাৰ হৰিবল মন বাৰে বাৰ বেলা ডুবিলে হবে অন্ধকাৰ যিদিনা বাৰ বেলা ডুবিব সেইদিনা মোৰ আন্ধাৰ হ'ব আপোনালোকৰ কাৰণে পোহৰ হৈ থাকিব যিজনৰ বেলা ডুবিব তেওঁৰ কাৰণে আন্ধাৰ হ'ব নহয়নে বেলা ডুবিলে হইব ৰাতি সঙ্গে নাই মোৰ সঙ্গেৰ সাথী এ ভৱ নদী কেমনে হইব পাৰ একবাৰ হৰিবল মন বাৰে বাৰ বেলা ডুবিলে হবে অন্ধকাৰ গতিকে সেই লোকৰ আমাৰ ইয়াৰ দেহটো চাওকচোন কিমান ধুনীয়া গুণতেল পাউডাৰ সানি কি ধুনীয়া বনাই আছোঁ নহয়নে অকণমান ক'ৰবাত ততৰা পৰিলোঁ তাকো ঘঁহি মাজি চাফা চফা কৰি আছোঁ হাই হাই ইমান ধুনীয়া দেহটো লৈ যাই পেলাই কোনোবাই জুই লগাই পুৰি পেলাব ঐ হাই হাই হাই
নহয়নে সেইকেইটাও মৰম নালাগে আৰু দিয়া পুৰা 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 পুৰি পেলাব নহয় আৰু কোনোবাই আকৌ লৈ যাই পেলাই গাঁতত পুতি থব পাৰে নহয়নে আকৌ কোনোবাই যদি আকৌ ক'ৰবাত লৈ যাই পেলাই হাবিত পেলাই দিবও পাৰে যদি আমি ইমান ধুনীয়া দেহটো আছো মই যদি কালি মৌতে লৈ যাই পেলাই হাবিত পেলাই দি থয় ৰাতি বাৰু শিয়াল সোপাই আহি ক'বনে এই এইজন মৰিগাঁও মাটি পৰ্বতৰ পৰা অহা বাইশা কা বঢ়িয়া বাইশা কা এখেতক নাখাবি দেই বুলি ক'বনে শিয়াল সোপাই হকা ঘকি লাগিব হকা ঘকি লাগিব হয় কিবা এটা কৈছিলে গোসাঁই মানে কথা জানিব বিচাৰিছোঁ বুজিছে কওকচোন এইটো ধৰা আমাৰ কথা নহয় এইটো শাস্ত্ৰৰ কথা যা হওক আমি এতিয়া ধৰক সকলোৱে ভাগৱত শুনিছোঁ শ্ৰৱণ কীৰ্তন কৰিছোঁ কিন্তু এতিয়া এটা কথা হ'লে কি গুৰুসকলৰ নিৰ্দেশনা বিনা গুৰুৰ চৰণে ভকতি ৰূপতি মুকুতি প্ৰভুকন উহি পৰমতত্ব বেদক বাণী জানি নৰক বিৰাম ধৰ্ম কৰ্ম ডাকি বোলা ৰাম ৰাম যে গতিকে মই যিমানে বিষ্ণ শাস্ত্ৰ মই নপঢ়ো যদি গুৰু নাই যদি মোৰ গুৰু নাই গুৰু লগা বিদ্যা পাখি লগা কাৰ কিন্তু বুলি কোৱা কথা এটা আছে আমাৰ দেউতাৰ পৰা আপোনাক জানিব বিচাৰিছো আপুনি অকণ জ্বলন্ত প্ৰমাণ এটা দিয়কচোন মজা কথা আপুনি গোসাঁই ধন্যবাদ কথা তিনি গুৰু চাৰি গুৰু তিনি শৰণ তেবে হইব আমাৰ জন্ম নিবাৰণ অৰ্থাৎ চাৰি গুৰু তিনি শৰণ তেওঁ আমাৰ জন্ম নিবাৰণ আমি গুৰু মানিব লাগিব হয়নে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ চৰাচৰত তুমি প্ৰভু তুমি ঈশ্বৰ অজ্ঞানত তিমি ৰান্ধস্য জ্ঞানঞ্জনং চলা কয়া ছয়সুই উন্মলিতং যেন তস্মৈ শ্ৰী গুৰুৱে নম যেতিয়ালৈ আপুনি গুৰু নামানিব তেতিয়ালৈ অজ্ঞানতাটো দূৰ নহয় হয়নে অজ্ঞানতাটো থাকিব গতিকে অজ্ঞানতাটো দূৰ কৰিবৰ কাৰণে আমি গুৰু মানিব লাগিব গুৰু চাৰি গুৰু মানে কি কি গুৰু প্ৰথম পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহী প্ৰণং তপৰ জননী জন্মভূমি স্বৰ্গাদপি গুৰিয়সী পিতৃ মাতৃ হ'ল আমাৰ আদি গুৰু অনাদি গুৰু ভগৱন্ত ঔষধ থাপনাত ভগৱন্ত আছে আমাৰ এটা বিশ্বাস নহয়নে গোসাঁনী খবৰ আছেনে নাই তেওঁ জানে ক'বা এতিয়া আলাহ পাই পেলাই কি বাটৰ পিনে হাৱা খাবাহে গৈছেগৈ নেকি তাৰো অন্ত নাই কৃষ্ণটোৱে হয়নে নহয় গতিকে তথাপি আমাৰ বিশ্বাস আছে হয় গোবিন্দ ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী ভকতি লোচন দুখ বিমোচন ভকতৰ ভয় হাৰি আমি যদি ভকত হওঁ তেনেহ'লে আমাৰ ভয় হাৰি হ'ব তাৰমানে আমাৰ ভয় আৰু ক'তো নাথাকিব হয় এয়া হ'ল 2 নম্বৰ গুৰু 3 নম্বৰ গুৰু হ'ল আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল হয়নে সেই শিক্ষক শিক্ষয়িত্ৰীসকলক মই গুৰু মানাৰ কাৰণে আজি আপোনাসকলৰ মাজত দুআষী ভাগৱত ক'ব পাৰি আছো যদি এইসকলক তেতিয়া গুৰু নামানিলো হয় নোৱাৰিলো হয় আৰু গতিকে ছাত্ৰ ছাত্ৰীসকলক ভাগৱতৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ কোনোদিনে শিক্ষা গুৰুসকলক অমান্য নকৰিব শিক্ষা গুৰুসকলৰ সদায় দেৱতুল্য গুৰু বুলি মানিবা তেনেহ'লে সেইসকলে শিক্ষা বিদ্যাত সদায় আগুৱাই যাবই আৰু যদি শিক্ষক শিক্ষয়িত্ৰীসকলক অমান্য কৰে তেনেহ'লে সেইসকল ছাত্ৰ ছাত্ৰীয়ে কোনোদিনে পঢ়া শুনাত আগুৱাই যাব নোৱাৰে মই অভিশাপ দিয়া নাই এয়া 3 গুৰু আৰু শেষৰ গুৰুটোৰ নাম 4 গুৰু তাৰমানে দীক্ষা গুৰু হয় দীক্ষা গুৰুৰ ওচৰত গুৰু মানাৰ লগে লগে বোলে আমাৰ গোসাঁনীয়ে এইকেইটা ফুট লৈছে দেখিছেনে আৰু এইডাল তুলসী মালা লৈছে দেখিনে হয় আপুনি ক'ত পালে গুৰুৱে দিছে নহয়নে হয় আপোনাৰ সকলোলৈ এতিয়া মই অকণমান আগুৱাই গ'লোঁ বাৰু ভাৰতৰ কথা কৈছোঁ মই অলপতে গকুল বৃন্দাবন মথুৰাও ঘূৰি আহিছোঁ ভকতসকলে আহ্বান কৰাতে তাত কিন্তু আপোনাৰ বহুত জেগা মই ঘূৰিলোঁ কিমান ল'ৰা ছোৱালী ডেকা গাভৰু এয়া কণ কণ ল'ৰা ছোৱালীৰ পৰা তুলসী মালা ডিঙিত নোহোৱা আপুনি ল'ৰা ছোৱালী ক'তো নাপাব চবৰে পাব
আৰু ফুট কাৰোবাৰ পাব এয়া চৈতনীয়া ফুট আপোনালোকৰ চৈতনীয়া ফুট আমাৰ দামোদীয়া ফুট দেখিছেনে এয়া হয় কাৰোবাৰ ফুট বেলেগ বেলেগ মানে গুৰু বেলেগ বেলেগ কিন্তু একেই বস্তুটো একেই হয় গতিকে এয়া হ'ল দীক্ষাগুৰু এই দীক্ষাগুৰু মানিলেহে আমাৰ দেহটো খটগতি কৰিব পাৰিম হয়নে গতিকে সেই লোকসকল 4 ফুট 3 শৰণতে হ'ব আমাৰ জন্ম নিবাৰ নহ'লে আকৌ আহিব লাগিব ৰৌ ৰৌ নৰ আমাক দেখুৱাইছে ভাগৱতে মানে 81খন নৰকৰ ভিতৰত 84 কোটি নৰকৰ ভিতৰত 28খন মুখ্য নৰক আছে 28খন মুখ্য নৰকৰে ৰৌ ৰৌ নৰক এখন সদংখিনি নৰক এখন তেনেকুৱা খুব আছে বাৰু কিন্তু ৰৌ ৰৌ নৰকখন কোন ক'ৰবাত আছে বিশ্বত দেখুৱাইছে ক'ৰবাত আছে নহয় বাৰু আমি এইখিনি জেগা পোৱা গৈ নাই বাৰু কিন্তু আমাক যদি দেহমাগত চাই বুলি কৈছে কোনখন জানে আই গৰ্ভটো মই যে আই গৰ্ভটোত কি জ্বালা কি যান্ত্ৰণা পাই আহিছোঁ জানে আপোনালোকে দেখিছে মই আই গৰ্ভত থাকোঁতে 10 মাহ আছে কিন্তু মই তাত আই গৰ্ভত যিটো যান্ত্ৰণা কষ্ট দুখত আছোঁ মোৰ কাৰণে 10 কোটি বছৰ গৈছে এতিয়া আপোনালোকে মন কৰিবচোন বাৰু নহয়নে বেলি একেটাই কাৰোবাৰ কাৰণে দিনটো খুব ছুটি কাৰোবাৰ কাৰণে খুব দীঘল হয়নে নহয় কওক কথা এটা মই উদাহৰণ দিছোঁ হয়নে নহয় ক'ব নহ'লে কৈ দিব হয়নে এজন মহাজনে 20 গৰাকী ৰোৱনী লৈ গৈছে পথাৰ নহয় পথাৰ লৈ যায় ৰোৱনী লগাইছে মাটি ৰুই আছে কিন্তু মহাজনটোৱে আকৌ বেলিটোক চাই কি কৈ আছে জানে হাই বেলি বহিবাই গ'ল দিনটো যে ইমান ছুটি হৈছে নহয় এতিয়া মাটিখিনি ৰুৱে নহ'ব যেন পাইছোঁ সি কিন্তু দিনটো ছুটি বনাই আছে বেলিটো টপকৈ যোৱা দেখি আছে সি এই কিন্তু ৰোৱনীসকলে আকৌ মাটি ৰুই ৰুই আপোনাৰ আকাশ মানে চাই বেলিটোক কৈছে এডাল নোযোৱাই হ'ল আজি এডাল নোযোৱাই হ'ল হয়নে নহয় কওক প্ৰমাণ আছে এইবোৰ কথা তাৰমানে ৰোৱনীসকলৰ কিছুমানৰ কাৰণে দিনডাল বৰ দীঘল হৈ আছে আৰু কামলা লগোৱাটোৰ কাৰণে দিনটো খুব ছুটি হৈ আছে কিন্তু দিন একেটাই হৈ আছে হয়নে গতিকে মই যেতিয়া আই গৰ্ভত থাকোঁ আপোনালোকে দেখিছে 10 মাহ থকা মই কিন্তু 10 কোটি বছৰ আছোঁ গতিকে এই যাতে ৰৌ ৰৌ নৰকখনত আপোনালোকে বা আমি আকৌ আহিব নালাগে আমাক কৈছে আজি প্ৰহ্লাদে মহা ভাগৱত ধৰ্মৰ কথাখিনি উলিয়াইছে এনে এটা জেগা আছে যিটো জেগাত দুখ নাই অশান্তি নাই ৰোগ নাই সুখ নাই তাপ নাই হয়নে তেনে একোটা জেগা আছে য'ত আনন্দময় শান্তি জীৱন যাপন কৰিব পাৰে কোটি কোটি বছৰ আপোনাৰ জন্মও নাই মৃত্যুও নাই সেয়া জেগা আছে গন্ধৰ্ব লোক আছে বিষ্ণু লোক আছে শিৱ লোক আছে সূৰ্য লোক আছে ধ্ৰুৱ লোক আছে ঢেৰ লোক আছে যদি আমি এইটো জন্মত ভাল কাম কৰি যাওঁ ঈশ্বৰক ভজি যদি আমাক আত্মাক গতি দিয়ে তেনেহ'লে সেইবোৰ কোনোবা এখন লোকত দিয়াৰ লগে লগে এই ৰৌ ৰৌ নৰক আৰু ভুগিবলগীয়া নাই কম ডাঙৰ কথা আপোনাসকলে অকণমান গভীৰকৈ চিন্তা কৰিব কথাটো ৰৌ ৰৌ নৰকৰ যান্ত্ৰণাটো কি হয়নে যেনেকৈ আপোনাসকলে চাবচোন এগৰাকী গাই জগাৰ সময়ত পোৱালিটো আলাই উলিয়াই কি ধৰণৰ হৈ থাকে সেইটো ময়ো হৈছিলোঁ এদিন হয়নে গতিকে বংগদেশৰ চৈতন্যদেৱে লিখিছে ভাবিও চিন্তিও কৰিও সাত কৰিও ভাবিও না চাৰ মধ্যে মাংসেৰ জোল চাৰ কামিনীৰ কুল গোৰাং নিতাই হৰি হৰি গোবিন্দ
ৰাজাৰ মহিষী মহা ভয়তে কাৰন্ত। এতিয়া আমাক ভাগৱতে 4টা ভাগে বুজাই গৈ আছে। প্ৰথম ভাগটো বুজাই গৈ আছে, আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক শুনাইছে, ৰাজা শুনা, তুমি সাৱধান হৈ শুনা, 7 দিনৰ ভিতৰত তোমাক তক্ষক নাগে দংশন কৰিব। তুমি আকৌ নাভাবিবা সৰু ল'ৰা এটাই সাপ দিলে নালাগিবও পাৰে, লাগিবও পাৰে, নহয় হেনে ভাৱ নল'বা। অসপ্তাহ দিনৰ ভিতৰত তক্ষকে দংশিব, ব্যৰ্থ নহয় মোৰ নিৰ্বচন, নিশ্চয়ে ফলিব। ৰজা তোমাক যি অভিশাপ দিলে অৱশ্যে লাগিব, এইটো হ'ল বিশ্বৰ কাহিনী, হয়নে? আৰু এই কাহিনীটো সোমোৱাই গৈ আছে যে দৈত্যসকলৰ ওপৰত আহি তীৰ্যকৌটি দেৱতাসকলে অত্যাচাৰ কৰি এইকণ কথা পলাদে দৈত্য শিশুসকলক কৈ আছে, আহি যেতিয়া অত্যাচাৰ কৰিল, তাৰমানে মোৰ পিতৃ ৰজা তপস্যাত আছিলে, অহাৰ পাছত ঘৰ বাৰী পুৰি ৰাজকাৰেং ভাগি জুই লগাই পুৰি চব শেষ কৰিলে। কৰাৰ পাছত চব দৈত্যবোৰ ভয়তে পলাই গুচি গ'ল। কিন্তু মোৰ মাতৃ 5মহীয়া সন্তান মই আই গৰ্ভত আছোঁ, সেই সময়ত আহি ইন্দ্ৰই আহি বলৰে হাতত ধৰিলে। তাৰমানে ইন্দ্ৰই হৰণ কৰি লৈ যাব, অৰ্থাৎ মোৰ মাতৃ দেখাই শুনাই বৰ সুন্দৰী আছিল, হয়। এইটো কথা এই ভাগটোত বুজাই গৈ আছে। আৰু এটা ভাগে আমাক বুজাই গৈ আছে দেহমাৰ্গত, সেই লোকসকল ভাগৱতে যিমান দেহে সিমান, দেহে যিমান ভাগৱতে সিমান। এই ভাগৱতখনত যিমানখিনি আছে কথা, আমাৰ দেহটোতো সিমানখিনি আছে, হয়নে? এটাত আমাক দেখুৱালে ভাৰ্যা পুত্ৰ ধন মজাই লেক মন, তাকে আছো আশা কৰি, ধনৰ ৰব্য পৰি ভাৰ্যা যাবৰি লগে নযায় কেহু মৰি, হয়নে? চাওক বাৰু, ধন ধান পুত্ৰবাদ আমাক লাগেহে লাগে, চবেই আছো। এইজনী বোলে মোৰ মৰমৰ ভাৰ্যা, এইটো বোলে মোৰ মৰমৰ স্বামী, হাই নহয়। কোনোবাই এদিনা মই যিদিনা যাবা ওলাম, সেইদিনা মোৰ মানুহজনীয়ে ক'বনে, হেই আপুনি অকলে যোৱাতকৈ ময়ো যাওঁ দিয়ক বুলি ক'বনে বাৰু? নকয়। আৰু পুত্ৰ বোৱাৰী নাতি যিসকল আছে, সেইসকলেও আগুৰি বুগুৰি চাই পেলাই কি ক'ব আৰু, যাক দে আৰু কি কৰি দিয়া, ৰাখিব পৰা ক্ষমতা কাৰোবাৰ আছে নাই, চব মানে গুচি যাব। আমি পৰৰ ঘৰত আছো, আহি মন কৰিব, হয়নে? এঘৰ মহাজনৰ ঠাইত এটা কামলা বৈ আছে, মহাজনটোৱে যদি কয় এই আমুকটো কৰ, তাকে কয় এই তহুকটো কৰ, তদুক আমাকো ভাবি লওক আমিও কামলাহে আছো আহি। ভগৱান মহাজনে যি কয় তাকে কৰি আছো। কোনোবা দিনা বোলে যাবাই লাগিব। দেউতা, আপোনাক আমি লগ পাই বৰ আনন্দিত হৈছো। বঢ়িয়া। আৰু আমাৰ বহুত কথা জানিবলগীয়া আমাৰ আছে। হয় কৃষ্ণ। যিহেতু এনেকুৱা আমি জড় জগতৰ লোক, একেবাৰে জ্ঞানৰ ফালৰ পৰা শূন্য যা হওক, কিন্তু গতিকে ভাগৱতক কৈ ভগৱন্তই কৈছে যে মই বৈকুণ্ঠৰ পৰা ভাগৱত মই নমাই লৈ আহিছো। আৰু ইফালে কৈ পেলাই নহয় বাৰাণসীৰ পৰা ভাগৱত আহিছে। এই কথাখিনি অকমান আপুনি চূড়ান্ত কৰক। বঢ়িয়া। গতিকে আমি জগতৰ লোক একেবাৰে জ্ঞানৰ ফালৰ পৰা শূন্য। গতিকে বাৰাণসীৰ পৰা ভাগৱতখন আনাটো হয় না বৈকুণ্ঠৰ পৰা আনাটো হয়? তাৰমানে আমাৰ যিহেতু জগতৰ লোকবিলাক আমাৰ পাজিল লাগি যায়, কাৰণ কম মগজৰ মানুহ, একেবাৰে জ্ঞানৰ ফালৰ পৰা শূন্য। আপোনাৰ মুখেদি অকমান আমি জানো। আমাৰ গোসাঁই যিটো কথা কৈছে বৰ ধুনীয়া কথা কৈছে। এইখনে হ'ল ভাগৱত। এইখনে ভাগৱত বুলি কওঁতে পৃথিৱীত মানে 4 বেদ 14 শাস্ত্ৰ 18 প্ৰাণ যিমান আছে গোটেই সোপাকে লগাই লৈহে তাৰ নামে ভাগৱত। এ ৰাম ব্ৰহ্মাই দিলা নাৰদ কবিটো ফল ৰহস্য ক, নাৰদে ব্যাসক আনি দিলা, নগলে তিলে
একো ভাগি ইডালে সিডালে লাগি অশোক মুখে ভূমিত পৰিলা প্ৰথম স্বয়ং নাৰায়ণ কোনজন জানে আমাৰ মালিকজন হ'ল এই যে সাপৰ ওপৰত থাকে টিভিত দেখুৱাই থাকে আকৌ সাপ এসোপাই যে মানে ওপৰত আঁৰি ধৰি আছে লক্ষী আৰু নাৰায়ণ বুলি কৈ আছে সেই দুজন আচল বস্তু তাকে কয় সেই সাপটোকে কয় অনন্ত এওঁকে কয় নাৰায়ণ স্বয়ং নাৰায়ণৰ 4টা চুলুক হংস নাৰায়ণ বুলি কোৱা আৰু এজন আছে তেওঁক দিলে তেওঁ সেই 4টা চুলুকে আকৌ সূৰ্য নাৰায়ণ বুলি কোৱা এজন আছে তেওঁক দিলে সূৰ্য নাৰায়ণে পায় বোলে সেই 4টা চুলুককে শ্ৰী নাৰায়ণ বুলি কোৱা এজন আছিল তেওঁক দিলে আৰু শ্ৰী নাৰায়ণে আনি ব্ৰহ্মাক দিলে সেই 4টা চুলুক ব্ৰহ্মাৰ গৰ্ভত সোমাই আছে আধা বয়স গুণ সেইকেইটা চুলুকৰ নাম হ'ল জ্ঞান বিজ্ঞান তদং ৰহস্য হয়নে বহুদিনৰ পাছত এদিন ব্ৰহ্মাই দেৱৰ্ষি নাৰদক মাতি ক'লে এইকেইটা স্বয়ং নাৰায়ণৰ চুলুক আহিয়েই মোৰ ঠাইত আছে উচি আছে গৰ্ভত গৈ এইটা তুমি লৈ যোৱা আৰু তাৰ লগতে মই আৰু 4টা চুলুক যোগ দিওঁ তুমি কি কৰাগৈ কি গুণ ক্ৰীড়া দৈৱ জাতি এই 8টা চুলুক দেৱৰ্ষি নাৰদক দি পঠাই দিম আৰু দেৱৰ্ষি নাৰদ তেতিয়া যুগত এরকম কিতাপ হিচাপে দিয়া কথা নাই মুখে মুখে কৈ দিয়া লৈ যাব লাগিব এই 8টা চুলুক লৈ গৈ ব্যাসক দিলে ব্যাসক দি দেৱৰ্ষি নাৰদে ক'লে মই আৰু 4টা চুলুক যোগ দিম কি মায়া তৰণ জীৱ ঈশ্বৰ এই হ'ল 12টা নহয় জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰীড়া দৈৱ জাতি মায়া তৰণ জীৱ ঈশ্বৰ এই 12 চুলুক তোমাক দিয়া হ'ল তুমি এখন 12 স্কন্ধ ভাগৱত লিখা সাৱধান 12টা আখৰতে মোৰ মা হয়নে তেওঁ দি থৈ গুচি গ'ল ব্যাসে মানে লেখি পুৰি পাৰ্গত কৰিলে অৰ্থাৎ গৰ্ভতে আৰু চব 12টা আখৰতে মোৰ মাৰিলে এইখনে আছে নে ওম নমো ভাগৱতী বাসুদেৱায় 12টা আখৰ যায় তাৰ পাছত এতিয়া ব্যাসে বহুদিন গ'ল মই বাৰু সেইপিনে ঘূৰি নাযাওঁ তথাপি ব্যাসৰ গৰ্ভত যেতিয়া ফেঁচা ৰূপে আহি তেওঁ গৰ্ভত সোমাল তেওঁ তেতিয়া জানিছে মই উগাৰ মাৰি পেলাই হামি মাৰাৰ লগে লগে মহাদেৱৰ ত্ৰিশূলৰ ভয়ত আহি ফেঁচা এটা সোমাই গ'ল কি সোমালে বাৰু ফেঁচা পোৱালি এটা সোমাল হক ফেঁচা পোৱালি ইয়াকে গৰ্ভত ৰাখি মই এই 18,000 ভাগৱতৰ চুলুক পঢ়াই শুনাই পাৰ্গত কৰিম কিন্তু দুখৰ বিষয়ে যে শিৱৰ অৰ্ডাৰ মতে মাৰিবা আহি আছিল ত্ৰিশূলডালে কৈছে ওলাই আহা তোমাক বধ কৰিবই লাগিব শিৱৰ আজ্ঞা তলত ব্যাসৰ গৰ্ভত ফেঁচাই কৈছে মই এতিয়া নেযাওঁ কিমান দিন থাকিবি তই মই 18 বছৰ ৰখিম তোক মাৰিবাৰ কাৰণে ত্ৰিশূলে কৈছে তেতিয়া গৰ্ভত ফেঁচা পোৱালিটোৱে কৈছে 18 বছৰ এদিন থাকিয়ে মই ওলাম গতিকে ত্ৰিশূলডালে ৰখিলে 18 বছৰ আৰু 18 বছৰৰ পাছত ত্ৰিশূল গুচি গ'ল যোৱাৰ পাছৰ দিনাখন ফেঁচাক ব্যাসে জন্ম দিয়ালে হয়নে মই মুঠতে কৈছোঁ ক'বা গ'লে ঢেৰ কথা হয় তাৰ পাছত যেতিয়া তেওঁ মানে গা পা ধুৱাই কাপোৰ কানি পিন্ধাব কিন্তু ব্যাসে জন্ম দিয়াৰ পাছত তেওঁ যে গৰ্ভত আছিল 18 বছৰ থাকি 18,000 ভাগৱতৰ চুলুক গৰ্ভতে পঢ়ি শুনি পাৰ্গত হ'ল হয় পোৱাৰ লগে লগে এই নিমিষৰ ভিতৰতে 18 বছৰীয়া সুন্দৰ ডেকা ল'ৰা এটা হৈ গ'ল নহয় হয় তাৰ পৰা জাপ মাৰি দৌৰ মাৰিলে নহয় মৰাৰ লগে লগে ব্যাসে কৈছে ৰ'বা তোমাক গা ধুৱাব লাগে কাপোৰ পিন্ধিব লাগে তুমি উলংগত হৈ আছা লৰুৱাই নি আছে ধৰিবই লাগিব কিন্তু 18 বছৰীয়া ডেকা ল'ৰা এটাক এই আধা বয়সৰ মানুহ এটাই লৰুৱাই গ'লে পাৰিব গৈ আছে বহুত পাছ পৰি গ'ল যাওঁতে সৰু বৰ মাজত এডাল বৰ ডাঙৰ গছৰ তলত যাই বোলে মানে ফি চাইছে মানে ব্যাসদেৱ কিমানৰ ৰোল ফি চাইছে বহুত দূৰ ইতিমধ্যে সৰু বৰত হাজাৰ গণৱ অপেশ্বৰাসকলে উলংগত হৈ গা ধুই আছিল যেতিয়া এই পাৰত শুকদেৱক দেখি সকলোৱে মানে বিমোহিত হৈ উঠি গুচি গ'লগৈ সেই যে কাপোৰ পিন্ধিব লাগে পাহৰি গ'ল বেছি এখন চবেই
উলংগত হৈ চবে আগুৰি লৈ মানে চাই আছে বা ইমান মনমোহা ৰূপৱান ল'ৰা কোনোদিনে দেখা নাই কিন্তু কাপোৰ নামাতে মানে উলংগত হৈ আছে বেঙেলা বেঙেলিকে আছে কাপোৰ নামাতে নুবুলে কিবা বেঙা কিবা পগলা কিবা মানসিকটোৱে বেয়া হয়নে বাৰু এনেকৈ চব ছোৱালীয়ে চাই আছে সেই সময়ত যায় ব্যাস যেতিয়া আহি ওচৰ পালে ব্যাসক দেখি সুখদেৱ তাৰ পৰা আকৌ দৌৰিল তেতিয়া সুখদেৱে কৈ গৈছে পিতৃ মোক আপুনি দৌৰাই লাভ নাই মোক নাপাব যেতিয়া আপোনাৰ কেতিয়াবা যদি প্ৰয়োজন হয় মোৰ নাম গাই স্মৰণ কৰিব সেইদিনাহে লাভ পাব সুখদেৱ গুচি গ'ল আৰু এই ছোৱালীসকলে দেখি ধুমধাম মানে কাপোৰ পিন্ধাত লাগি গ'ল তেতিয়া ব্যাসদেৱে সুধিছে এৰা ছোৱালীসকল ইমান ধুনীয়া সুন্দৰ ডেকা ল'ৰা এটা উলংগত হৈ আছে তোমালোকে আগুৰি আগুৰি চাই আছা লাজ নালাগিল আৰু মই বয়সস্থ মানুহটোক দেখি কিয় লাজ লাগিল মোৰতো তোমালোক নাতিহে কৈছে নহয় সেই ল'ৰাটোৰ গাত মায়া নাই সেইকাৰণে মই লাজ লগা নাই তোমাৰ গাত মায়া আছে গতিকে মই লাজ লাগে খুব লাজ পাই পেলাই সেইখিনিৰ পৰা ব্যাসদেৱ উঠি গুচি আহিল উলটি গুচি আহিল এই শুকৰ গৰ্ভতে সেই বৈকুণ্ঠত আছেগৈ এই আমাৰ গোসাঁইকে কৈছে কোনোবাই কয় বৈকুণ্ঠপে আনা কোনোবাই কয় বাৰাণসীপে আনা এতিয়া মই মিলাই আছো কথা তেতিয়া সেয়া বৈকুণ্ঠতে আছেনে নাই যিদিনা পৰীক্ষী ৰজা বিমূৰত পৰিলে কোনোপিনে পাৰ নোলাল কেনেকৈ উপায় পাম 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন হ'লে দংশন কৰিলে আৰু 60,000 মুনিসকলে পৰামৰ্শ দিলে তুমি যদি এই অভিশাপত মৃত্যু হোৱা 200 কোটি জন্ম 100 কোটি জন্ম কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচু খাই ফুৰিব লাগিব ৰেহাই নাই তেতিয়াই অনিনয় বিনিনয় মানে ৰজা দগুৰি কান্দি আছে সেই সময়ত ব্যাস মুনিয়ে আহিল তেতিয়া ব্যাস মুনিয়ে ক'লে ৰজা তুমি চিন্তা নকৰিবা মই তোমাক কওঁ শুনা তুমি সকলো পাপ দুখ ভুল অপৰাধ কাৰ্তন কৰি তুমি আত্মাক গতি দিব পাৰিবা ব্যাসে বোলে শুনা ৰজা আমাৰ বচন গংগা তীৰে ভাগৱত কৰিও চবন তুমি যদি 7 দিন গংগা পাৰ ভাগৱত শুনি থাকা তোমাক সাপে খাব সাপ নেদেখিবা মৃত্যু হবা তুমি মৃতকৰ যন্ত্ৰণা নাপাবা ব্যাসৰ বচন শুনি ৰাজা পৰীক্ষিত গংগা তীৰে গৈলা ৰজা হৈয়া বিষাদিত কুশপতে পদ্মাসনে বসি মহাৰায় শুকমুখে ভাগৱত শ্ৰৱণ কৰায় এই মতে 7 দিন 7 ৰাতি ভাগৱত গাই থাকোঁতে 7 দিনৰ দিনা পৰীক্ষিত ৰজাক তক্ষকনাগে দংশন কৰিলে আৰু দংশন কৰাৰ আগমুহূৰ্ততে সুখদেৱে পৰীক্ষিতক কেইটামান কথা সুধিলে এৰা ৰজা তোমাৰ কিবা জানিবলগীয়া আছিল নেকি 1 তোমাৰ কিবা শুনিবলগীয়া আছিল নেকি 2 তোমাৰ কিবা খাবলগীয়া আছিল নেকি 3 হয়নে আৰু তোমাৰ কিবা ক'বলগীয়া আছিল নেকি 4 এই 4টা কথা তুমি কোৱাচোন তেতিয়া গংগা পাৰত পৰীক্ষিত ৰজাই কৈছে গুৰুদেৱ যি খালে পৃথিৱীত আৰু খাবলগীয়া নাই সেইটো বস্তু খোৱা হ'ল যি জানিলে পৃথিৱীত আৰু জানিবলগীয়া নাই তাক জনা হ'ল যি শুনিলে পৃথিৱীত আৰু শুনিবলগীয়া বস্তু নাই সেইটোকে শুনা হ'ল আৰু যি ক'লে আৰু ক'বলগীয়া নাই তাক কোৱা হ'ল গতিকে এতিয়া মোৰ আৰু আপত্তি নাই সিংগীমুনি বাক্যটো ৰক্ষা কৰা কৰি তক্ষকনাগ ক'ত আছে আহা মোক দংশন কৰা মই যাওঁ হয়নে যেতিয়া এইটো বাক্য পৰীক্ষিত ৰজাৰ পৰা পোৱাৰ লগে লগে সুখদেৱে জানিলে এওঁ ব্ৰহ্মজ্ঞান পাই গ'ল গতিকে মই ৰজা ৰ'ব আৰু অকণমান আছে এইখিনিৰ পৰা মই যাওঁগৈ আৰু বুলি সুখদেৱ গুচি গ'ল যোৱাৰ পাছত তক্ষকনাগে দংশন কৰিলে কেনেকৈ কৰিলে এইবোৰ বাৰু মই এতিয়া ক'বলগীয়া নাই ঢেৰ আছে আচ্ছা গুচি গ'ল যোৱাৰ পাছত কি হ'ল এওঁ যে কৈছিলে এই 7 দিন 7 ৰাতি এই ভাগৱতৰ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ কথাবোৰ তাত পৰি ৰ'ল হয়নে পৰি ৰওঁতে ধৰ্মকান্ত বুলি যিজন মহাপুৰুষ মুনি ঋষি তেওঁ মানে গুটিয়াই পিটিয়াই লৈ গৈ বাৰাণসীত থলে হয় আৰু এই কালি পৰহি আকৌ যেতিয়া আমাৰ মহাপুৰুষ শংকৰদেৱৰ দিনত সেই বাৰাণসীৰ পৰা সেইখিনি কথা পাইছেগৈ এয়া এতিয়া আমাৰ তাত লিখিছে না তোলাপতীয়া হা
এইখিনিত আছে তোলা পতিয়া কোনখিনিত আছে সেইকেইটা তোলা পতিয়া এয়া হয়নে ধৰ্মচন্দ্ৰ দেৱ অধিকাৰে প্ৰভুৱে দয়া কৰি উচ্চ পদ কেইফাকি তোলাপতীয়া আখৰে সৈতে আমাক দিয়া তেখেতক সত্ৰৰ পৰা ভাগৱতৰ কেইবাটাও প্ৰাচীন তোলাপতীয়া স্কন্ধ আমাক মিলাবলৈ দিয়াত সহায় কৰিছিল তাৰ বাবে চিৰকৃতজ্ঞ থাকিব হয়নে গতিকে এয়া হ'ল গতিকে আপোনাৰ কোনোবাই যে কয় বাৰাণসীৰ পৰা আহা সেইটোও সত্য কোনোবাই যদি কয় বৈকুণ্ঠৰ পৰা আহিল সেইও সত্য নহয় বাৰু সেইটোৱে আৰু এতিয়া কওক কি কয় নহয় মই এই কথাটোৱে জানিব বিচাৰিছো ঈশ্বৰ পৰীক্ষিত ৰজাৰ যিটো আখ্যানৰ কথা ক'লে বৰ দুখ লাগিব পৰীক্ষিত ৰজাৰ যিটো আখ্যান আপুনি দাঙি ধৰিলে গতিকে ধৰ সঁচাকৈ বৰ দুখ লাগে পৰীক্ষিত ৰজা জম্মু কাশ্মীৰ তেওঁ একেবাৰে মহান তেওঁ গতিকে গুৰু হৈ আছিলে গতিকে তেওঁ আজি উত্তৰা গৰ্ভত অকমান কথাটো ফল কৰিব উত্তৰা গৰ্ভত তেওঁ থাকোতে গতিকে আজি অস্ত্ৰময় যিপাত বৰ্মা অস্ত্ৰ মাৰিলে নিপাত কৰিব যদি ঈশ্বৰ যদি নাথাকিলেহেঁতেন গতিকে তেওঁ নিশ্চয় নাবাচিলেহেঁতেন গতিকে ইমানখিনি পৰীক্ষিত ৰজা তেওঁ গতিকে ৰক্ষণ ভক্ষণ দিছিলে এই লাষ্ট মমেণ্টত মানে ঘটনাটোৱে জানিব বিচাৰিছো আপোনাৰ মুখেদি গতিকে তেতিয়াওতো তেওঁ বাচাব পাৰে তোনত সোমালে বেছ আৰু তেতিয়া অস্ত্ৰমা মূৰটো তলৰ পৰি মানে গধৰা পৰি আছে আৰু মই গাঁৱলীয়া সভাত মানে ভাষাত কৈছো আমাক কয় ন গধৰা পৰি থকা নহয় এই তেতিয়া ব্যাসে ব্ৰহ্মাই সকলোৱে কৈছে ৰা অস্ত্ৰমা তোমাৰ অস্ত্ৰপাত ঘূৰাই লোৱা তেতিয়া কৈছে মোৰ অস্ত্ৰপাত ঘূৰাই লোৱা মন্ত্ৰ মোৰ লগত নাই এইপাত মাৰি খেদাইছো নিপাণ্ডবা কৰিব কৰিবই গতিকে আপোনালোকে মোক মাৰক কাটক যি কৰিব মন্ত্ৰই নাই ঘূৰাই এই তেতিয়া কৃষ্ণই ক'লে তেনেহ'লে তুমি এটা মন্ত্ৰ জপ কৰি দিয়া উত্তৰা গৰ্ভত 5 মহীয়া সন্তান এটা আছে তাকে মাৰক তাক মাৰিলেওতো নিপাণ্ডবা হ'ব এতিয়া 5 পাণ্ডৱক কৌৰৱক ক'তো এটি ল'ৰা নাবাচিলে নাই হয়নে এই তেতিয়া লগে লগে বৰ্জ অস্ত্ৰ গৈ উত্তৰা গৰ্ভত সোমাল সোমোৱাৰ লগে লগে উত্তৰাই মানে কৃষ্ণ কৃষ্ণ বুলি থাকিব নোৱাৰি গৈ 3 পাক ঘূৰি গৈ কৃষ্ণৰ চৰণত দীঘল খাই অষ্টাংগ প্ৰণাম বুজি পাইছে গোসাঁনীহঁত অষ্টাংগ প্ৰণাম এনেকুৱাকে দীঘল খাই পৰি দুয়োখন ভৰিতে ধৰি কৈছেগৈ কুৰু পাণ্ডৱৰ বা ভাৰতত ল'ৰা আৰু ক'তো নাই চব যুদ্ধত মৰি গ'ল গতিকে মোৰ গৰ্ভত এটি নিশ্চয় ল'ৰা হ'ব আৰু মোৰ যদি গৰ্ভত থকা এই সন্তানটো বাচি ৰয় এই কৌৰৱ পাণ্ডৱ সকলোকে পিণ্ডদান কৰিব পাৰিব আৰু যদি মোৰ এইটো ল'ৰাও যদি মৰি যায় তেনেহ'লে এইসকলক জলপিণ্ড দান কৰা নাই গতিকে হে কৃষ্ণ হে প্ৰভু আপুনি দয়াময় আপুনি কৃপাৰ সাগৰ আপোনাৰ নাম দয়া সাগৰ কৰুণা সাগৰ আপুনি পতিত পাবন মই পতিত পৰিলোঁ মোক ৰক্ষা কৰক মোক মাৰি পেলাওক তাত মোৰ আপত্তি নাই মোৰ ল'ৰাটিক বাচাই দিয়ক হয়নে আপোনাক মাৰি পেলাই আপোনাৰ গৰ্ভত থকা 5 মহীয়া ল'ৰাটোক বাচাই দিব কোনোবাই পাৰিব নোৱাৰে মাকক আগে বাচাব লাগিব নহয় বাৰু গতিকে সেই মৰ্মে প্ৰভু ভগৱন্তে ৰৈ নাথাকিল বাকী ৰূপে উত্তৰা গৰ্ভত সোমাই গৈ এই বৰ্জ অস্ত্ৰপাত নাশ কৰি এই মৰা 5 মহীয়া সন্তানটোকো জীয়াই দি তেওঁ শংখ চক্ৰ গদা পদ্ম ধৰি তাত মানে দেখা কৰিলে সেইদিনা 5 মাহৰ মূৰ পৰি গ'ল 5 মাহৰ মূৰ পৰাৰ লগে লগে গৰ্ভত থকা শিশুৱে খাব পৰা হয় শুনিব পৰা হয় দেখিব পৰা হয় তাৰ আগমুহূৰ্ত নোৱাৰে সেইকাৰণে আমাৰ 5 মহীয়া আপোনালোকৰ পিনে খুৱাই নোখোৱাই নাজানিম আমাৰ যদি শাস্ত্ৰ মতে দি পঞ্চামৃত খুৱাব লাগে আইসকলে
হয়নে সেইদিনা পঞ্চামৃত খোৱাৰ লগে লগে গৰ্ভত থকা কেঁচুৱাটোৱে খাবাও জানা হ'ল কবাও জানা হ'ল হয় কবা বাৰু নাজানে শুনিবাও জানা হ'ল হয়নে আচ্ছা হয় এই তেতিয়া মানে গৰ্ভতে প্ৰভু ভগৱন্তক দেখি সেই বিষ্ণু মই দেখা হৈ গ'লগৈ তাৰ নামে হ'ল আজি পৰীক্ষিত হয় কিন্তু ইমান গুণী জ্ঞানী শিক্ষিত পণ্ডিত আছিল মহন্ত আছিল কিন্তু তেওঁ কুলিয়ে ধৰাৰ কাৰণে তেওঁ মতিচ্ছন্ন হৈ তেওঁ গৈ আজি এটা ঋষিক অপদস্থ কৰাৰ ফলত তেওঁ ঋষিটোৰ পুত্ৰই আহি তেওঁক অভিশাপ দিলে হয়নে হয় গতিকে শুকদেৱে কৈছে এতিয়া কিয় তোমাক নাৰাখিল এতিয়া জানা 5 মহীয়া সন্তান হৈ থাকোঁতে তোমাক গৰ্ভতে কৃষ্ণই বাচালে এতিয়া এটা মুনিয়ে সাপ দিলে যেনিবা তক নাগে দংশন কৰ তোমাক বাচাব নোৱাৰে জানো পাৰে কিন্তু নাবাচাব বাচালে ভগৱন্তৰ বাক্য নষ্ট নহ'ব ৰাজনীতি ধৰ্মনীতি শিক্ষানীতি অৰ্থনীতি সমাজনীতি পৃথিৱী সৰ্জন কৰাৰ লগে লগে প্ৰভু ভগৱন্তে সৰ্জন কৰিলে বৈষ্ণৱ সনাতন ধৰ্ম তেওঁ সৰ্জন কৰিলে আৰু সৰ্জন কৰাৰ পাছত যদি তেওঁ যদি সেইটো অমান্য কৰি হ'ব জানো এতিয়া আপোনালোকৰ ইয়াত গেট এখন আছেনে নাই গাড়ী অহাৰ লগে লগে গেট বন্ধ কৰাৰ লগে লগে গেটৰ দুই পিনে বহুত মানুহ ৰৈ থাকে নে নাথাকে কথা এটা কৈছে সেই সময়ত যদি প্ৰধানমন্ত্ৰী আহি পায় প্ৰধানমন্ত্ৰী বলে যাব পাৰিব নেকি নোৱাৰে চকীদাৰটো অশিক্ষিত আছিলে চকীদাৰটোৱে যদি কয় প্ৰধানমন্ত্ৰী এনেকে প্ৰধানমন্ত্ৰী ৰৈ থাকিব এইটো মানে নীতি আগৰ পৰা হয়নে গতিকে নীতি আমি ভংগ কৰিব নাপায় নীতি ভংগ মানে কি আমাৰ এতিয়া এখন সংবিধান লৈ আহকচোন ঘৰে 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 আনো আমাৰ দেহটোতো আনো নহয় ঘৰে ঘৰে এতিয়া গোসানী আমাৰ এজন মানুহ মাক বাপেকক মানি চলা নিয়ম নীতি যদি কোনোবাই পিতৃ মাতৃক অমান্য কৰে সেয়া নীতি ভংগ হ'বনে নহ'ব নীতি ভংগ নহয় বাৰু এগৰাকী বোৱাৰীয়ে শহুৱেকক মানি চলা বা নিজৰ স্বামীক মানি চলা নীতি যদি তেওঁ শাহুৱেকো নামানে শহুৱেকো নামানে স্বামীকো নামানে নীতি ভংগ হয়নে গতিকে নীতি ভংগ কৰি সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লিখিছে এক নামে যত পাপ সঙাইতে পাৰে ততেক পাতকী পাপ কৰিতে নপাৰে এবাৰ যদি আপুনি ৰাম বুলি ক'লে আপুনি যিমান পাপ কৰিলে সকলো নাশ হৈ গ'ল হয়নে আকৌ কেইপাতমান লুটিয়াই চাবচোন কেইপাতমানৰ পাছত আকৌ মহাপুৰুষ শংকৰদেৱে লিখি থৈ গৈছে কলি নৰ পাতকী হ'ব আৰে কেনেকুৱা কথা এইটো এবাৰ নাম ল'লে চব পাপ যদি নাশে হয় নহয় বাৰু এতিয়া এইবাৰ আকৌ পাপৰ শব্দটো কিয় লিখি থৈ গ'ল মহাপুৰুষ গুৰুজনাই হয় মহাপুৰুষ গুৰুজনাই খুব শুদ্ধ উত্তৰ লিখি থৈ গৈছে তাৰমানে আমি নীতি ভংগ কৰি যদি ঈশ্বৰৰ নাম লৈ ফুৰোঁ সেই ঈশ্বৰে আমাক মৰম নকৰিব হয়নে এতিয়া মন কৰিব এজন ল'ৰা তেওঁ জাতকৈ বাপেকক নামানে মায়াকক নামানে তাৰপাছত যেনিবা মণিকূটত যায় মস্ত তাল এযোৰ লৈ পেলাই ঈশ্বৰৰ নাম দুগুৰি গাই আছে কামত আহিব কাণ নিদিয়ে ঈশ্বৰে এজনী বোৱাৰীয়ে যদি শহুৱে শাহুৱেক স্বামীক মুঠেই নামানে নামানি পেলাই যাই পেলাই যেনিবা আৰু একেবাৰে গা পা ধুই উঠিয়ে বৰ ধূনামলা লৈ আৰু একেবাৰে কৃষ্ণ কৃষ্ণ কৰি ফুৰিব কামত আহিব সেয়া কৃষ্ণ নাম ঈশ্বৰে কাণ নিদিয়ে হয়নে গতিকে আমাক কৈছে এই যে অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ হিংসা নিন্দা ঘৃণা সমালোচনা এইকেইটা বস্তু আমাৰ হৃদয়ত আহিব নিদিব নিদি যদি আপুনি ৰাম ৰাম বুলি কয় বৈকুণ্ঠত থাকিব নোৱাৰে প্ৰভু ভগৱন্তে আপোনাক দেখা বুলি কয় হয় খগেন মাধৱদেৱে লেখা নাই একান্ত ভকত সবে নিগুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠ কুপৰি হৰি যোগী হৃদয় এৰি থাকে হৰি খাই খাতে তথাত বৈকুণ্ঠ এই লৰ মাৰিব লাগিব মহাযোগীগণৰ হৃদয়ৰ পৰাও তেওঁ লৰ মাৰি আহি আমাৰ মাজত আহিব লাগিব আজি আহি আছে দেউতা অকণমান আমি জানিব বিচাৰিছোঁ যে বৈকুণ্ঠটোতো এখনে বৈকুণ্ঠ নহয়
গতিকে আজি শাস্ত্ৰৰ নিৰ্ণয় গতিকে 7খন বৈকুণ্ঠ হয় এই 7খন বৈকুণ্ঠ অকণমান আপোনাৰ মুখেৰে অকণমান জানিব বিচাৰিছোঁ বঢ়িয়া যে গতিকে এই 7খন বৈকুণ্ঠটোনো ক'ত কিটো হৈ আছে আমি এবাৰ জানি ল'মচোন আমি গুৰু মুখেদি হয়তো কৃষ্ণ এতিয়া 7খন বৈকুণ্ঠ আমাক কি কৈছে জানে 7খন পাতাল মৰ্ত্যখন তাৰ ওপৰত 7খন বৈকুণ্ঠ স্বৰ্গ এখন হয়নে আমাক বিশ্বত দেখুৱাই দিলে কিন্তু এতিয়া আকাশৰ ওপৰত যে 7খন স্বৰ্গও আছে 7খন বৈকুণ্ঠও আছে আছে আমিতো যাবও নোৱাৰোঁ এতিয়া প্ৰমাণো কৰিব নোৱাৰোঁ কিন্তু এটা কথা প্ৰমাণ কৰিব পাৰোঁ গোসানীসকল এই বোলে আমাৰ এই মাটিৰ তলত 7খন পাতাল আছে তাত একেবাৰে দৈত্যসকলৰ আছে শীতলপুৰ আছে সুতলপুৰ আছে ইত্যাদি ৰসাতল আছে তলাতল আছে কিন্তু এতিয়া দেখা যায় চোন মিস্ত্ৰীসকলে চোন পাইপ পুতি নেহেনে পানীহে ওলাই গৈ থাকে ৰাইজচোন নোলাই গৈ সেইকাৰণে ভাগৱতে কৈছে যে দেহত বিচাৰি চোৱা দেহত বিচাৰি চালে উত্তৰ ওলাব পাৰিব আপোনালোকৰ বা আমাৰ নাভিটো হ'ল মৰ্ত্য নাভিটোৰ পৰা এয়া হ'ল কঁকালটো এখন মানে পাতাল উৰতকেইটাও এখন পাতাল আঁঠুকেইটাও এখন পাতাল কলা ফুলকেইটাও এখন পাতাল হয়নে খাৰ গাঁঠিকেইটাও এখন পাতাল পাত পাতাকেইখনে এখন পাতাল 7খন পাতাল তাই সুতলপুৰ যে বুলি কয় সুতলপুৰখন কোনখন আমাৰ কলা ফুল এই সুতলপুৰত কাক ৰাখিছে বলি ৰজা হয়নে এতিয়া গতিকে আপোনালোকে মন কৰিবচোন এজন মানুহ যদি কলা ফুলত বল নাই সি ক'ৰবাত ধৰি পেলাই লাহেকৈ উঠিব লাগিব সি নিজে উঠিব পৰা ক্ষমতা নাই প্ৰমাণ কওক কলা ফুলতহে আমাৰ বলটো আছে হয়নে তেনেকৈ আমাক দেখুৱালে আৰু মৰ্ত্য মানে নাভিটোৱে হ'ল মৰ্ত্য এখন মৰ্ত্য আকৌ ইয়াৰ পৰা যাওক আপুনি স্বৰ্গ সেইকাৰণে কৈছে স্বৰ্গখন কিমান 4 কিলোমিটাৰ 4 মাইল আগৰ 4 মাইল বাৰু কিলোমিটাৰ নাই নহয়নে এতিয়া আমাৰ কিমান 4 আঙুল হয়নে গোসানী এই 4 আঙুল স্বৰ্গ এতিয়া আপুনি খোৱা বোৱা বস্তু আপোনালোকে যেতিয়াই নাখাওক চাটটো ক'ত পায় কওক এইখিনিতে পায় তাৰ বাহিৰে আৰু পেটত যোৱা চাট আছে নেকি মই শাস্ত্ৰত প্ৰায় প্ৰমাণ কৰা মানুহ মই খাই পেলাই গিলি আকৌ পেটৰ পৰা বমি কৰি মই এদিন চুবাই চাইছোঁ এতিয়া মোৰ পৰিবাৰে কৈছে কি কৰিছে এইবিলাক মই ৰবাচোন এইখিনিৰ পৰা গ'লে বোলে একো নালাগে ন গতিকে মই ভাগৱতক ক'ব লাগিব নহয় গতিকে মই মানে আকৌ উলিয়াই আনি চুবাই চাইছোঁ মাৰিব মোৰ ইয়াত থাকিব নোৱাৰোঁ বমি হ'ব কিবোৰ কৰি থাকে মই নহয় মই কৈ ফুৰা কথাবোৰ প্ৰমাণ কৰি ক'ব লাগিব হয় দিয়ক আপোনালোকে চাব ইয়াত আপুনি 12 মছলা 13 মছলা 14 মছলা চাটটো এইখিনিতে পায় এইখিনিৰ পৰা তাৰপিছত যোৱাৰ পাছত চব একে হৈ যায় সেই তেতিয়াৰ পৰা মই ঘৰত কওঁ কি সেই চব একেলগে দিবা ন দালি তৰকাৰী আলু ভাজি মানে উৰৈ ভাজি চব একেলগে ধুনীয়াকৈ বঢ়িয়াকৈ সানি ল'ব আপুনি লৈ আৰামছে খাই দিব এইটোৱে ভাল নিচাই উঠ হাত মাৰক এবাৰ তোত হাত মাৰক এবাৰ এইখিনিতে নহয়নে হাতকেইখনে বেলেগ বেলেগ এইখিনি একে জেগাতে দি থাকিব হয়নে নহয় কওক আৰু চব মিছলাই লৈ এটা বঢ়িয়া স্বাদহে লাগে হয় বঢ়িয়া চাহ খাবচোন গোসানী খবৰ চব মিলাই ল'লে দালি তৰকাৰীখিনিও আলু ভাজিও বেঙেনা ভাজিও ধৰি লওক বা তাত যি মানে উৰৈ ভাজি চব লগাই লৈ সানি ল'ব আৰু এটা বঢ়িয়া চাহহে লাগে কিন্তু সেই চাহটো কোনখিনি জানে এইখিনি সেইখনকে কয় স্বৰ্গ তাৰ পৰাই 7খন বৈকুণ্ঠ নাককেইটা এখন হয় কাণ দুখনে 2খন বৈকুণ্ঠ চকু দুটাই 2খন বৈকুণ্ঠ গোসাঁই মন হয় মুখখনে এখন বৈকুণ্ঠ আৰু আটাইতকৈ বোলে ওপৰত কোনখন আছে জানে গোলোক ধাম এতিয়া আমাৰ গোলোক ধাম এইখন তালু গোলোক ধামত যদি ব্যাঘাত ঘটিল সেই মানুহজনৰ কামত আহিব নাই হয় এইখন গোলোক ধাম গতিকে সাৱধান অন্যত আপুনি যিমানে দুখ নাপাওক গোলোক ধামখন ৰক্ষা কৰা মানে যত্ন কৰিব হয়নে গতিকে সৰ্বশ্ৰেষ্ঠ হ'ল গোলোক ধামখনৰ কাৰণে মই আজি বুকি থাকিব পাৰিছোঁ আপোনালোকে ক'ব পাৰিছে ইত্যাদি আৰু চব আহি আছে আমাৰ এইবোৰ গতিকে এয়াই হ'ল
বৈকুণ্ঠ বা পাতাল বা মৰ্ত্য গোসাঁই আমাৰ এনেকৈ দুটা ভাগে বুজাই আছে মই কথা এটা আপোনাৰ মুখেৰে অকণমান জানিব বিচাৰিছোঁ বহুত ভাগ্য ফলত আপোনাক আমি লগ পাইছোঁ বা সমবেত হৈছোঁ আই বাপসকল গতিকে ইয়াৰ বহুত তত্ত্ব কথা আমি নেজানো গুৰুসকলৰ মুখেদি জনাটো বৰ ভাল যিহেতু আমাৰ সামাজিক নীতিমতে এতিয়া আপুনি বহুখিনি কথা কৈছে বুজনি দিছে বৰ ভাল লাগিছে যিহেতু লক্ষী পত্নীয়ে আজি তেওঁ পিতৃ মাতৃৰ শ্ৰাদ্ধ কৰি আছে গতিকে নাৰদে ইতিমধ্যেনো কিনো কৰিছে তাতে গৰুৰ এটা জক্কা লৈকে গতিকে তাত দিছে দেখি তেওঁতো বৰ আচৰিত পাইছে যেনে কিনো কৰিলে লক্ষী আইনো কি এইখন তন্ত্ৰ মন্ত্ৰ কৰি আছে গতিকে বৰ আচৰিত কথা ওচৰ চাপিলে নীলকৰ পৰা মাত দি আছে যে আই লক্ষী তুমিতো জগতৰ গোসাঁনী এইবিলাক তোমাৰ কাৰ্যকলাপ দেখোন তোমাৰ নীতি নিয়মখিনি দেখি মই ওচৰ চাপিছো এইটো মৰা গৰুৰ জকৰ ইয়াতে এটা খাং কৰিকে যে আপুনি এখন কি মন্ত্ৰ পাঠ কৰি আছে মই কিন্তু বুজা নাই নানত তুমি এতিয়াও জনা নাই অকমান এফালে থাক গতিকে বিনা গুৰু চৰণে ভকতি ৰুকতি মুকুতি পৱকো নুৰি উহি পৰম তত্ত্ব বেদক বাণী জানি ননক বিৰাম ধৰ্মক কৰ্মক গৰ্ভচুৰি ডাকি বোলা ৰাম ৰাম তোমাৰ গুৰু নাই গতিকে তোমাৰ চাহটো পৰিলেও মোৰে অপবিত্ৰ হৈ যাব চব মোৰেবিলাক সেইটোৱে আপোনাৰ লক্ষী আয়ে এজনী চান্দালনী বেট ধৰি মানে গৰু মাংস ৰান্ধি আছে হয়নে আৰু ৰান্ধি আছে আকৌ মানুহ মৰা শলা এটাই ঢাকনি দি থৈছে ইন্দ্ৰই যাওঁতে ওপৰৰ পৰা দেখিলে আৰে এই চান্দালনীজনীয়ে বা গৰু মাংস ৰান্ধিছে আকৌ তাত মানুহ শলা এটা দি পেলাই ঢাকি ৰখাইছে তেতিয়া তাক সুধিলে সোধাৰ লগে লগে কৈছে এই যে স্বৰ্গ ইন্দ্ৰ অহা যোৱা কৰি থাকে সি অখৰণীয়া শৰণ ভজন লোৱা নাই গুৰু মানা নাই গতিকে তাৰ যদি চাহটো পৰে মোৰ খাদ্যটো মানে অপব্য হ'ব অপবিত্ৰ হ'ব ইন্দ্ৰ কবি উঠিল হয়নে সেইদিনাই গৈ ইন্দ্ৰই বৃহস্পতি গুৰু মানি মানে শিক্ষা দীক্ষা হয়নে বাৰু যেনেকৈ আপোনাৰ দেৱৰ্ষি নাৰদ যেতিয়া স্বৰ্গ মৰ্ত্য পাতাল মই অকণ আকৌ দীঘল হ'ব ক'বলগীয়া হ'ল স্বৰ্গ মৰ্ত্য পাতালত ভ্ৰমণ কৰি ফুৰিলে ফুৰি গৈ কৃষ্ণৰ ওচৰত মানে এইবোৰ কথা বতৰা হৈ আছে হৈ থকাৰ লগে লগে এজন মানুহে মানে দেৱৰ্ষি নাৰদক বাটত লগ পাই বোলে দেৱৰ্ষি নাৰদে সুধিলে তুমি ভাগৱত চলি আছে তাত নোযোৱা জাগিৰোতে সেয়াতে ধৰিলে কথা এটা কৈছে যাব মন যায় ভাই টাইম নাই তুমি হৰিনাম হৈ কীৰ্তনক যোৱা নে নোযোৱা কৈছে যাব মন যায় হৰিনামক কিন্তু টাইম নাই আমুকটো কৰিব আমাৰ টাইম নাই ঢেৰ টাইম নাই হয়নে দেৱৰ্ষি নাৰদৰ খং আহি গ'ল ক'লে তুমি কি কৰি থাকা তোমাৰ যে হৰিনামক যোৱা টাইম নাই ভকতৰ সংগ লোৱা টাইম নাই ভাগৱতক যোৱা টাইম নাই কৈছে মই উৰণ পুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ কেনেকৈ শান্তি পায় তাৰ চিন্তা কৰি থাকোঁতে মোৰ অন্য কাম কৰা সময় নাই এই কথাখিনি যেতিয়া কৃষ্ণৰ আগত দেৱৰ্ষি নাৰদে ক'লে কম মূৰ্খ মানুহ সেইটো কম মূৰ্খ হেন তেন এনেকুৱা টাইম নাই তেতিয়া কৃষ্ণই সুধিলে কি কৰ্মত ব্যস্ত হৈ থাকোঁতে তেওঁ টাইম নাপায় নুসুধিলে কৈছে সুধিলোঁ কৈছে বোলে উৰণ পুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ কেনেকৈ শান্তি পায় সেই চিন্তা কৰি থাকোঁতে তেনেহ'লে মোতকৈও তেওঁ উত্তম
চাৰিমুঠি জীৱক স্বজন পালন সংহাৰ কৰা দায়িত্ব, শান্তি দিয়া দায়িত্ব মোৰ। যদি সেই মানুহজনে ইমান চিন্তা কৰি আছে তেনেহ'লে মোতকৈও তেওঁ ওপৰত আছে। সেয়াই ভকত, সেয়াই ভকত। তুমি কি ভকত হৈছাহে বুলি কোৱাৰ লগে লগে দেৱৰ্ষি নাৰদৰ মুখখন ফুলিলে নহয়। মই ভকত হ'ব পাৰোঁ নাই, তুমি একো ভকত হ'ব পাৰা। এতিয়া প্ৰভু কিবা এটা কৰি মোকো ভকতত দিয়ক, হয় নেকি? দিব লাগে বাৰু, ঠিকে আছে। এই ৰাস্তাৰ পৰা কিবামান সেইখিনি জেগা এটা তুমি এইটো চৰিয়া পোৱালি, এনেকুৱা এটা চৰিয়া, এই চৰিয়াৰ ওপৰত দুডেলি আঁচ থাকে নহয়। গতিকে এই আঁচডালৰ সমানে তুমি পানী লৈ সেইখিনি পৰা এয়া টানা। যদি ক'ৰবাত এটুপু পৰে তোমাক মই ভকত পাতিব নোৱাৰিম, ভকতত দিব নোৱাৰিম। সাৱধান কিন্তু যোৱা বা তোমাক ভকত দিমেই আৰু। তাৰপাছত সেয়াৰ পৰা পানী চৰিয়া ভৰাই লৈ মানে একে চিপচিপিয়া নহয়, একদম সাৱধান নাৱতে আনি আছে। ক'ৰবাত এইটো কৰিলেতো মোৰ আজি কম ডাঙৰ ইণ্টাৰভিউ দিয়া নাই, আজি আপোনাক ভকতত দিম নহয়নে? আৰু এইটো কৰিলে ফেল মোৰ। বা আহি 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 লাহে 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 আহি 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 কৃষ্ণৰ ওচৰত থৈ কৈছে, প্ৰভু এয়া পানী লওঁ। তেতিয়া কৃষ্ণই কৈছে, ক'ৰবাত এইটো কৰিছিল নেকি? কৈছে নাই প্ৰভু, একদম ক'তো এইটো পালো পেলোৱা নাই সত্য। এতিয়া আপুনি এইখিনিৰ পৰা যে ইয়ালৈ আহিলে কেইবাৰ মোৰ নাম লৈছিলে কওক। তেতিয়া দেৱৰ্ষি নাৰদে ক'লে, প্ৰভু ক'ৰবাত পানী পৰিব বুলি ভাবি আহোঁতে নাম ল'ব পাহৰিলো, হয়নে? কৈছে তাৰমানে তোমাৰ ঢেৰ টাইম আছে আৰু ঢেঁকীটোত উঠিছা, স্বৰ্গ মৰ্ত্য পাতালত নাম লৈ ফুৰিছা। এতিয়া ইমানখিনি জেগা পানী চৰিয়া আনোতে তুমি মোৰ নাম ল'ব পাহৰি গ'লা। হেৰা দেৱৰ্ষি নাৰদ, সুখে দুখে মুখে যোনো চাৰে ৰাম নাম। যিজন মানুহে সুখতো মোৰ নাম ল'ব, দুখতো ল'ব, হয়নে? হয়নে? সেইজনেহে হয়। গতিকে এয়াই হ'ল আমাক শাস্ত্ৰ ভাগৱতে কৈছে একোটা ইণ্টাৰভিউ। আজি যে আমি পৰীক্ষাহে আমি দি আছো, পৰীক্ষাৰ ৰিজাল্ট আমাক দিবগৈ গোসাঁনীসকল গোসাঁইসকল, নহয়নে? কোনদিনা দিব জানে? সকলোৱে পঢ়িম নহয় এদিন, বেয়া নাপাব শেষ বিচনা এখনো নহয়। মই যেনিবা আগে পঢ়িম, আপোনালোকে বাৰু বহুত পাছত ক'ৰবাত এতিয়া পঢ়িব বুলি ক'লে বেয়া পাব নহয় আকৌ নহয়। আচ্ছা, শেষ বিচনাত পৰা দিনা সেইদিনা একদম পুৰা ইণ্টাৰভিউ ৰিজাল্ট আহিব। সেইদিনা হয় গৰু বাঘে খাব, নহয় গৰু চোৰে পাব, কিবা এটা ঘটিব, হয়নে? যদি কেনেবাকে বিষ্ণুদূতৰ হাতত পৰি যাওঁ বাচি গ'লো, যদি কালফুৰা খফুৰা বেংকামুৱা তিনিটা যমদূতৰ হাতত পৰি যাওঁ ইহকালে পৰকালে নৰকত যাব লাগিব, হয়নে? দুয়োটা দলে সেইদিনা আহি ৰৈ থাকিব। বিষ্ণুদূত চাৰিটাই আহি বিমান এখন লৈ থাকিব, আহি মই মৰা সময়ত বা আপুনি সকলোৱে আহিব। আপোনালোকে আকৌ নাভাবিব মতা মানুহ সোপাকে নিব আহিব, কিজানি আমাক নাহে, নহয় নহয়, মাইকী মতা নাই, চবৰে ওচৰত আহিব এখন বিমান, হয়নে? আকৌ ইপিনে তিনিটা যমদূত যে কালফুৰা খফুৰা বেংকামুৱা এডাল পাত দি এডাল লোহাৰ ডাং লৈ ৰৈ থাকিব। সিহঁতে কিন্তু কাকো কোনেও নামাতে, মানে এই চোৱা চুই কৰি পেলাই কওক মানে কওঁ, তাৰমানে তহঁতৰ হয় যদি তহঁতে নিবি, আমাৰ হয় যদি আমি নিবি। ৰাইটো কোনে দিব জানে? মই দিম, বা যিজনে সজ্জাগত হৈ থাকিব তেওঁ দিব। যদি কেনিবাকৈ মোৰ ভগৱানটোৰ 108টা মুখ্য নামৰ ভিতৰত কোনোবা এটা নাম আহি গ'ল, তেনেহ'লে যমদূত গুচি যাব, বিষ্ণুদূতে বিমানত আৰামত লৈ যাব। আৰু যদি মোক মুখত সেই সময়ত কুকুৰ চিগাল গাহৰি কথা আহি বিষ্ণুদূত গুচি যাব, আৰু ইহঁতে টুমনীয়া কিলাই লৈ গৈ নৰকত পেলাব। গতিকে আমাৰ এতিয়া এয়া পৰীক্ষা মানে আহি আছে, এইবোৰ পৰীক্ষা আমি দি থাকিব লাগে। আজি যদি 100 বাৰ কৃষ্ণ নাম আমি শুনি যাওঁ, ইও আমাৰ অন্তৰখন পবিত্ৰ আহিব। তেনেকৈ আজি এদিন সেইবুলি আজি শুনি পেলাই যদি আৰু 100 বছৰ 10 বছৰ নুশুনো নহ'ব, হয়নে? সংস্কৃত শ্লোকত কৈছে ন অভ্যাসং বিদা নাস্তি, হয়। যদি আপোনাৰ ভাল বিদায় আপুনি জানিছিলে, যদি অভ্যাস নোহোৱাকৈ থাকে সিও নাশ হয়। গতিকে আজি শুনা কথাখিনি 6 মাহ 3 মাহ মূৰত আকৌ যদি ক'ৰবাত শুনে, আপোনালোকৰ অন্তত চেতনা আহিব, ই আমুকত এদিন ব্যাখ্যাকাৰে এনেকৈ কৈ গৈছে, আজিতো এনেকৈ কৈ গৈছে, নহয়নে?
আৰু যদি জাতুকে নুশুনে আৰু পাহৰি যাব বস্তুটো হেৰিটো গোবিন্দ